মোৰ ভিডিঅ'টো সেভ কৰি থওক। হয়তো এতিয়া আপোনালোকৰ প্ৰয়োজন নহ'বও পাৰে, 20-30 বছৰ বা পিছত প্ৰয়োজন হ'ব পাৰে। কথাটো এনেকুৱা, যেতিয়া আপুনি অসহায় হৈ যাব, যেতিয়া আপোনাৰ শৰীৰে কাম নকৰা হৈ যাব, তেতিয়া আপোনাক 2খন ৰুটিৰ জেগাত 1খন ৰুটি দিব। কাৰণ আপুনি বিছনাখন লেতেৰা কৰিব বুলি, টয়লেট পেচাব কৰিব বুলি আপোনাক 2খন ৰুটিৰ জেগাত 1খন ৰুটি দিব। হস্পিটেলত গৈ ডক্টৰক সুধিব কিমান দিন থাকিব আৰু এনেকুৱা এটা টেবলেট দিয়ক, যিটো টেবলেটে তেওঁৰ পেচাব লেট্ৰিনবোৰ যাতে বিছনাত নহয়। সেই কথাবোৰ কিন্তু আপোনাৰ শত্ৰু বা আন কোনোবাই নকয়, আপোনাৰ আপোন মানুহবোৰেই ক'ব, যাৰ কাৰণে আপুনি জীৱনভৰ শেষ কৰি দিছিল, যাৰ কাৰণে আপুনি নিজৰ জীৱনটো আৰাম সুখ শান্তি সকলোবোৰ ত্যাগ কৰি আপোনাৰ ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰাত লাগিছিল। সিহঁতে এনেকুৱা, তেতিয়া আপুনি ভাবিব যে জীৱনটোত মই কৰিলোঁ কি? মই ক'কো নাযায় মোৰ মনৰ আশাবোৰ মাৰি ইহঁতক ডাঙৰ দীঘল কৰিছিলোঁ, আৰু আজি মোৰ প্ৰতি ইহঁতৰ ভাৱধাৰণা কেনেকুৱা? 90% এনেকুৱা। 10% ভাল বাৰু, বেয়া বুলি নকওঁ। যদি জীৱনত কেতিয়াবা ক'ৰবাত যাব ইচ্ছা আছে, এতিয়াই যাওক। যদি কিবা খাবৰ ইচ্ছা আছে, এতিয়াই খাওক। জীৱনৰ পিছৰ সময়খিনি খুব বেয়া, ভাবিলেই বেয়া। আজিৰ যুগত ভাবিলেই মাথা নষ্ট হয়। গতিকে ক'ৰবাত যাব আছে, যাওক। মৃত্যুটো ভয়ানক বস্তু নহয়তো, মৃত্যুটোতো আৰামদায়ক বস্তু। যোনে জীৱনটোক শান্তিমতে জীয়াই আছে, যোনে জীৱনটোত ভালদৰে জীয়াই আছে, সিহঁতৰ কাৰণে মৃত্যুটো অতি সুখদায়ক বস্তু। গতিকে ক'ৰবাত যাব আছে, যাওক। খাব আছে, খাওক। ঘূৰিব আছে, ঘূৰক। এনজয় কৰক। মোৰ ভিডিঅ'টো লম্বা হ'ল অলপ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। চেনেলটো ফ'ল' কৰিব। আপোনালোকে ফ'ল' নকৰে, ভিডিঅ'টো স্কিপ নকৰিব।